কেনেকুৱা ধৰণৰ পূজা মানে এইটো পূজা বুলি নকয়। আমি এতিয়া পৰম জ্যোতিক ৰাখি ৰাখি এই চৰাইদেউ মহোৎসৱৰ সৰ্বাংগীন উন্নতি মানে বিকাশৰ আমি কামনা কৰিম। পূৰ্বৰ পৰা যেনেকৈ চলি আহিছিলে চৰাইদেউ মহোৎসৱ আৰু ভৱিষ্যতে যাতে এই জ্যোতিৰ মাধ্যমেদি এই মহোৎসৱ বিকাশ ঘটে তাৰ কাৰণে আমি ফুৰালং এক অনুষ্ঠান তাই পৰম্পৰাৰে পালন কৰিম। 100 এগছি বন্তি জ্বলাই সৃষ্টি পৰম উৎসৱ পৰম জ্যোতিক আমি উপাসনা কৰিম। যিহেতু ভাৰতৰ মানচিত্ৰত এই মৈদামস্থলী জিলিকি উঠিছে আৰু বিশেষ মৰ্যাদা পাবলৈ সক্ষম হৈছে, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াও যথেষ্ট অৰিহণা আছে, কি ক'ব? আমি ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াকটোতো যথেষ্ট মানে আমি জাতীয় এজন টাই আহোমৰ যিখিনি পৰম্পৰা নেতা আৰু এই চৰাইদেউ ঐতিহ্যৰ মন্দিৰটো যিখিনি মানে বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ হেৰি কৰিলে পৰিণত কৰিলে। ধৰ্মেশ্বৰ কোঁৱৰৰ অৰিহণা বহুত আছে। আমি তেখেতৰ পৰমেও আৰু তেখেতৰ এই যেনেকৈ আমি এতিয়া জ্যোতি যে পূজা ভাগি কৰিম অনুষ্ঠানটো কৰিম, গতিকে তেখেতকো আমি আশীষ আৰু কামনা কৰিম এই সৃষ্টি পৰম উৎসৰ জ্যোতিৰ মাধ্যমেদি। তেখেতৰ ভৱিষ্যত আৰু বহুত আছে। চৰাইদেউ মহোৎসৱত যিহেতু তিনিদিনীয়াভাৱে কাৰ্যসূচী লোৱা হৈছিলে 9, 10 আৰু 11, আজি অন্তিমটো দিন। এই দিনটোত কেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে? কেনেধৰণৰ কাৰ্যসূচী আছে মানে কথাটো হ'ল শান্তি সম্প্ৰীতিৰে আমাৰ সমাজ ঐক্যতা। গতিকে আমি ধৰ্মেশ্বৰ কোঁৱৰৰ মাধ্যমেদি এই চৰাইদেউ যি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ পৰিণত হ'ল তাৰ মাধ্যমেদি আমি ধৰ্মেশ্বৰ কোঁৱৰ হওক, সমাজ হওক, মানৱ হওক, সকলোৰে শান্তি আৰু সম্প্ৰীতি কামনা কৰোঁ। প্ৰকৃতিপ্ৰেমী হিচাপে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ যথেষ্ট অৰিহণা আছে। তেখেতৰ প্ৰকৃতিপ্ৰেমী এটা স্বীকৃতি আছে, যিহেতু বিধায়ক নথকা দিনতো তেখেতো শিক্ষক তথা প্ৰকৃতিপ্ৰেমী এটা হেৰি আছিল, কি ক'ব সেই সন্দৰ্ভত? নহয়, তেখেতৰ কৈছোঁ জীৱ জগত বা প্ৰাণী সকলোৰে পৰা ধৰ্মেশ্বৰ কোঁৱৰৰ আমি তেখেতৰ যি নেকি দেখি আহিছোঁ চাৰিত্ৰিক লক্ষণ বা দিশ দৰ্শনবিলাক, তেখেতক এজন আমি শান্তিপ্ৰিয় আৰু সমাজ সেৱক হিচাপে ভৱিষ্যতেও আমি কামনা কৰিছোঁ। শিৱসাগৰ তথা চৰাইদেউ যি অবিভক্ত জিলা হিচাপে দুয়োখন জিলাতে জনপ্ৰিয়তা যথেষ্ট আছে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। সেই ক্ষেত্ৰত তেখেতৰ কেনেকুৱা ধৰণৰ অনাগত দিনত কামনা কৰে বা চৰাইদেউক লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে? পৰিকল্পনাটো তেখেতৰ কেনেধৰণে নাজানো, তেখেতে যথেষ্টখিনিতো কৰিলে, যথেষ্টখিনি আগুৱাই নিলেই আমি নিশ্চয়কৈ দেখা আৰু তেখেতৰ ভৱিষ্যত কল্পনা বহুত আছে। তেখেতৰ সেইখিনি যাতে সমাজ দুইখনৰ মানে অবিভক্ত যিখন চৰাইদেউ হওক শিৱসাগৰ হওক দেশ তথা জাতিৰ বাবে কেনেকুৱা ধৰণৰ প্ৰাৰ্থনা বিচাৰিব ভগৱানৰ ওচৰত? আমি সেই পৰম জ্যোতিক এইবুলিয়ে প্ৰাৰ্থনা কৰিম, সৃষ্টি পৰম উৎস জ্যোতিক আমি এইবুলিয়ে প্ৰাৰ্থনা কৰিম। জ্যোতি যেনেকৈ বিকাশ মানে দিয়ে, পোহৰ বিলায়, ঠিক তেনেকৈ ধৰ্মেশ্বৰ কোঁৱৰৰ পৰাও আমি ঠিক তেনেকৈ সমাজৰ এজন প্ৰতিনিধি হিচাপে সেই পোহৰ বিলোৱাৰ, পোহৰ নহ'লেতো কোনোৱে জীয়াই থাকিব নোৱাৰে। নিশ্চয়। গতিকে আমি সেই ধৰ্মেশ্বৰ কোঁৱৰকো ঠিক তেনেকৈ পোষকতা কৰিব।